সমস্যাটো হৈছে মানে আমি 2022 চনৰ এটা কাম কৰিছিলোঁ। তাৰমানে কামটো হ'ল মানে এই অমৃতসৰীৰ পেৰামেডিকেল কলেজ কামটো কৰিলোঁ আমি। কৰাৰ পিছত তাৰমানে ইঞ্জিনিয়াৰে ভালকৈ চাই মানে কামটো ক'লাক যে আপোনাৰ কামটো ভাল হৈছে, আপুনি বিলটো বনাওক। তেতিয়া আমি এটা মেটেৰিয়েলৰ বিল বনালোঁ। বিল বনাওঁতে গোটেই মানুহে 2% দিলাক, বিডিঅ'য়ে 5% দিলাক। বিলটো বনাৰ পিছত তেতিয়া আমি কম্পিউটাৰত মোটা ছবিক বিলটো হেৰি কৰিব দিলোঁ, পাইপলাইন কৰিব দিলোঁ। কয় এইটো ইণ্টাৰফেচত নহয়, আপুনি বেলেগ ইণ্টাৰফেচত বনাব লাগিব। কিয় কয় আমাৰ ধৰা আছে, সেইটো ৰিংকি ইণ্টাৰফেচত বনাব লাগিব বিলটো, সেইটো মোৰ ব্লকত ধৰা আছে। পিছত আৰু বিলটো সেনেকৈয়ে গ'ল। আকৌ নতুনকৈ বনালোঁ। বনাৰ পিছত তেতিয়াও গোটেই মানুহে 2% ল'লে, বিডিঅ'য়ে 5% ল'লে। বিলটো বনাৰ পিছত তেতিয়া বিলটো হোৱাৰ পিছত মানে বিডিঅ' আৰু ইঞ্জিনিয়াৰে কয় কামটো আপুনি অলপ ৰিভাইডিং কৰিব লাগিব। আমিতো কামটো ভালকৈ কৰিছোঁ, আগতেই কাম কৰি আমি চব ফটো চটো দি দিছোঁ। কয় তথাপি কৰিব লাগিব, নহ'লে পে'মেণ্ট নহয়। তেতিয়া আমি ক'লোঁ যে মোৰ তাতে পইচা পাতি নাই। তেতিয়া ইঞ্জিনিয়াৰে ক'লাক পইচা আমি লৈ দিওঁ, পইচাখিনি লৈ দিওঁ, আপুনি কাম কৰক, কিন্তু 5টা কাম আছে, যিমান আপোনাৰ খৰচ যায় আপোনাৰ কামটো ভাল। ৰাস্তাৰ লগত ডিচিটো কাৰা মানুহ, আপোনাৰ কামটো ভালকৈ কৰক, এই 5জনে বাকী পইচাটো দি দিব। তেতিয়া তেওঁ মোক 75,000 টকা দিলে। মই আগত 45,000 টকা বাংলো, নহ'ল। আকৌ 25,000 টকা দিলে, 1 লাখ টকাৰ কামটো কৰিলোঁ। কৰাৰ পিছত তেতিয়া আমি ব্লকত পইচা কাৰণে গ'লোঁ বিডিঅ'ৰ তাতে। তেতিয়া আমাক পে'মেণ্টটো দিবা দিয়ক। বিডিঅ' কয় পে'মেণ্টটো আমি ভেণ্ডাৰত দি দিছোঁ, আপুনি ভেণ্ডাৰত যাওক। আমি ভেণ্ডাৰত গ'লোঁ, ভেণ্ডাৰত কয় না বিডিঅ' মোক মানা কৰিছে, পইচা দিবা। কিয় বিডিঅ' মানা কৰিলে? তাৰপিছত আকৌ বিডিঅ'ৰ তাতে আহিলোঁ, বিডিঅ' কয় না পইচাটো তাতে আমি দি দিছোঁ। তেতিয়া বিডিঅ' ক'লে 22% পইচা কাটব। আমি ক'লে আমি পাৰ্চেণ্টেজ আমি কাম ভালকৈ কৰিছোঁ, আমি দুখীয়া মানুহ ভালকৈ ৰাইজৰ কাম কৰিছোঁ। যদি আমাৰ কামেৰ কোনো কমপ্লেইন আছে আমি আকৌ কৰি দিম, কিন্তু পাৰ্চেণ্টটো নিদিওঁ আমি। পাৰ্চেণ্ট নিদিয়াৰ পিছত সি মানে বিলটো বন্ধ কৰি দিলে, ডাইৰেক্ট বন্ধ কৰি দিলে। তাৰপিছত এনেকৈ আলোচনা হ'ল। পিছত মই চিঅ'ক এটা এপ্লিকেশ্যন দিলোঁ, তাৰিখটো এইটো তাৰিখত চিঅ'ক এটা এপ্লিকেশ্যন দিলোঁ আমি 2/4/2025। চিঅ'ক এটা এপ্লিকেশ্যন দিয়াৰ পিছত চিঅ' কৈ দিলাক মোক যে আপুনি ব্লকত যাওক। তেতিয়া মই ব্লকত গ'লোঁ, মোৰ লগত মানুহ আছিল, মোৰ ভাইটি এটা আছিল, 4 দিন যাই চিঅ'ৰ তাতে বহাৰ পিছত এই বিলটোৰ তাতে যে ছাৰ তেতিয়া পইচাটো দিয়ক, কামটো মোৰ হৈ গৈছে। কয় আপুনি চিঅ'ৰ পৰা পইচা লওক, মোৰ তাত আপুনি নাইফ, মোৰ লগত কথা নাপাতিব। আমি ক'লো হাৰে কাম কৰিছোঁ আমি, পাৰ্চেণ্টেজ লৈছে আপুনি, চিঅ'ৰ তাতে কিয় যাম? চিঅ'তে কৈ দিছে আপোনাক। কয় মোৰ তাতে নাইফ, আপুনি নাভাবিব, আপোনাক কাম দিয়া নাই, কাম সেই ভেণ্ডাৰে কৰিছে। আমাৰ ভেণ্ডাৰে কেনেকৈ কৰিলে? আমি সেই কাম কৰিলোঁ। বহুত তেনেকৈ হ'ল। হোৱাৰ পিছত কয় আপুনি ভেণ্ডাৰৰ তাতে যাওক। আকৌ ভেণ্ডাৰৰ তাতে আহিলোঁ। তেতিয়া কয় মোক জয়ন ভাই, কয় তাহোন 22% কাটি ৰাখিলে, যদি আপুনি পইচা ল'ব পাৰে, নহ'লে নহ'ব। তেতিয়া সেইটো আলোচনা হ'ল। আৰু কয় তেতিয়া ইঞ্জিনিয়াৰক সুধিলোঁ কি কয় আপুনি? কয় সেইটোতো আমি নাজানো জয়ন ভাই, মোটা ছবি যি তেওঁ পইচাটো কাটি ৰাখে, আমাৰ নাম লৈ ৰাখে, সেই কলখানি খাই বাকলখানি আমাক দিয়ে। কয় অমৃতসৰৰ কামত ইমান পইচা ৰাখিব নালাগিছিল। পিছত আকৌ ছবিক ক'লোঁ মই যাই যে আপুনি কিয় এনেকৈ 22% কাটব দিছে? কয় মইতো কাটব দিয়া নাই। তেনেহ'লে আপুনি ভেণ্ডাৰক কৈ দিয়ক। তেতিয়া ছবি কয় হয় ভেণ্ডাৰক মই কৈ দি আছোঁ। ছবি সুধিলোঁ, ভেণ্ডাৰক কৈছে, কয় মই ফোন কৰিছোঁ। আকৌ ভেণ্ডাৰৰ গুৰিত গৈছোঁ, কয় মোকতো ফোন কৰা নাই, তেওঁ ফোন কৰা নাই। আৰু ঘূৰিলোঁ, এনেকৈ বহুত দিন ঘূৰাৰ পিছত আকৌ গ'লোঁ আমাৰ এই বাইকাটো চাইজি আছিল আৰু এই কমল গোস্বামী যিটো, তাতে বহি আলোচনা কৰিলোঁ ভেণ্ডাৰৰ ঘৰত। তেতিয়া ভেণ্ডাৰে কয় আপুনি যদি 22% পইচা কাটি দিয়ে তেনেহ'লে পইচাখিনি আমি দিম, নহ'লে আমি নিদিওঁ। এই ভেণ্ডাৰে যে আমি ক'লাম 22% কেনেকৈ কয়, বিডিঅ'য়ে 17% তাতে। ভেণ্ডাৰৰ নামটো ৰিংকি এণ্টাৰপ্ৰাইজ, আশাপূৰ্ণ চৰকাৰ। তেতিয়া সেই 22% কাটলাক। 22% কাটাৰ পিছত তেতিয়া আমাক ক'লে আৰু এটা কথা যে আপুনি বিডিঅ' যদি কয় তাৰ পৰা যদি আপুনি কমাব পাৰে আমি পইচাখিনি দি দিম, অসুবিধা নাই আমাৰ। তাৰপিছত আৰু এটা বিল আছে, আমি এপ্লিকেশ্যন দিয়াৰ পিছত সেই বিলটো মানে কয় ভাবুকি দিলাক মোক যে আৰু এটা বিল আছে, তেতিয়া আপুনি বিলৰ নিবাৰণ নাইব, এনেকৈ ভাবুকি দিছে আমাক, বহুত ভাবুকি দিছে। গতিকেই আমি এইটো ডিচি এটা দৰখাস্ত দিছোঁ, চিঅ'ক দিছোঁ। এতিয়া আৰু হ'ল তাহোন নিজ বিচাৰটো কৰিব। আৰু আমাৰ যিহেতু মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা, তাকো অনুৰোধ কৰি এনেকুৱা গুণ্ডাৰাজ চলাই আছে বিদু, অলপ চালি জাৰি চাই মোক বিচাৰটো দিব। আৰু পঞ্চায়ত মিনিষ্টাৰ আমাৰ ৰঞ্জিত দাস ডাঙৰীয়া, তাৰ পঞ্চায়তৰ ব্লকত কিমান গুণ্ডাৰাজ চলি আছে
এখানে বসে চাই আমাকে নিজ জবি সেটটো দিলেই হল আপনি ছবির কথা ছবি হ্যাঁ মোটা ছবি ছবি যে করলে ছবি কি করে আসলে ছবি তাৰমানে কম্পিউটাৰ আলা হিয়ে মেইন কত কাম করে এই ব্লকত কয়ে গেছি পাকা বেতবেৰী ব্লকত হ্যাঁ টোটেল হ্যাঁ বনানো ছবি পয়সা পায় হ্যাঁ এবার 5% ছবি 22% ভিডিও ভিডিও তো গোটেই মিলিয়ে 22% তখন 5% একটা এক্সট্রা সেইটো বিল বনাওঁতে 5% লয় তার মানে বিলটো যেতিয়া বনাওঁ তেতিয়া 5% লয় 5% ভিডিঅ'ৱে আৰু গোটেইখিনি 2%। এতিয়া বিলটো হৈছে এতিয়া গোটেইখিনি 22% কাটি ৰাখিছে আগতো লৈছে সেইখিনি টোটাল যে 29% হ্যাঁ আপনার কি টোটেল 29% হয় 29% দিয়ে আপনি বিল পাইছেন নাকি এতিয়া এতিয়া এই পাইছোঁ এনেকৈ আনছোঁ জোৰটো বেছি ৰাখি দিছে দিলে আপনার বিল নিতে নিজে 6 মাহ ঘূৰিলোঁ 6 মাহ পিছত কিবা কেপাচিটি কৰি এটা মানুহ বুদ্ধিত আপুনি যিখিনি দিয়ে সেইখিনি লৈ লওক হাতত এইখিনি কথা তাহলে ভিডিও অফিসত 29% নিদিলে হ্যাঁ, হ্যাঁ। যেগুলা ঠিকা করে হ্যাঁ ঠিকা কৰা ঠিকাদারসকলে বিল না পায় নাপায় কিছুমান মানুহ ধৰক দেয় বিল কাম নকৰে কাম না কৰি বিল দেয় আমি কামটো একদম 100% কাম কৰিছোঁ ইঞ্জিনিয়াৰে তাক দিছে কৈছে মোৰ তাতে ৰেকৰ্ডিং আছে যে আপোনাৰ কামটো 100% হৈছে আপোনাৰ কামত আমাৰ ডিপাৰ্টমেণ্টৰ সন্মান পাচ্ছে ডাইৰেক্ট এনেকৈ কৈছে ইঞ্জিনিয়াৰে নিজে তথাপি এনেকুৱা কৰি আছে এইখানেই এইটো এনেকুৱা গুণ্ডাৰাজ চলি আছে ইয়াৰ কাৰণে নিজ জবি চেটটো চাওঁ লাগে চাৰি ইনকুৱাৰী কৰক আমাৰ উপায়ুক্ত মহোদয় আছে CO মহোদয় আছে ইনকুৱাৰী কৰি উপযুক্ত যাতে ন্যায়টো আমি পাওঁ এইটোৱে আমাৰ অনুৰোধ